বালি আৰু সুগ্ৰীৱৰ জন্ম কাহিনী। বান্দৰৰ ৰাজ্য কিষ্কিন্ধাত জন্ম পোৱা বালি আৰু সুগ্ৰীৱ দুয়োজন ভাই ককাই আছিল। হিন্দু মহাকাব্যত দুয়োজনৰ চৰিত্ৰ উল্লেখযোগ্য। বালি ডাঙৰ আছিল আৰু সুগ্ৰীৱ সৰু আছিল। দুয়োজন ভাতৃৰ মাক এজনী হ'লেও পিতৃ দুজন আছিল। বালি আৰু সুগ্ৰীৱৰ মাতৃৰ নাম আছিল ঋকশৰাজ। বালিৰ পিতৃ আছিল ইন্দ্ৰদেৱ আৰু সুগ্ৰীৱৰ পিতৃ আছিল সূৰ্যদেৱ। বালি আৰু সুগ্ৰীৱৰ মাতৃ ঋকশৰাজ প্ৰথমতে পুৰুষ আছিল, কিন্তু ঋকশৰাজে অজানিতে কৰা ভুল এটাৰ কাৰণে মহিলালৈ ৰূপান্তৰ হ'ব লগা হৈছিল। ঋকশৰাজ পুৰুষৰ পৰা মহিলালৈ ৰূপান্তৰ হোৱাৰ পাছত বালি আৰু সুগ্ৰীৱৰ জন্ম হৈছিল। প্ৰশ্ন হয়, পুৰুষৰ পৰা মহিলালৈ আকাৰ লোৱা ঋকশৰাজ কোন আছিল? ঋকশৰাজ আছিল ব্ৰহ্মাই সৃষ্টি কৰা এটা শক্তিশালী বান্দৰ। যেতিয়া দানৱ অসুৰৰ পৰাক্ৰম বান্দৰৰ ৰাজ্য কিষ্কিন্ধাত বাঢ়ি গৈছিল, তেতিয়া ব্ৰহ্মাদেৱে অসুৰ আৰু দানৱসকলক নিয়ন্ত্ৰণ কৰিবলৈ ঋকশৰাজক শক্তিশালী বান্দৰৰ জন্ম দি কিষ্কিন্ধা ৰাজ্যলৈ পঠিয়াই দিছিল। তেনেহ'লে আহক জানি লওঁ, কিদৰে বা কিয় ঋকশৰাজ পুৰুষে মহিলালৈ পৰিৱৰ্তন হৈ বালি আৰু সুগ্ৰীৱক জন্ম দিছিল। ব্ৰহ্মাই জন্ম দিয়া ঋকশৰাজ শক্তিশালী বান্দৰটোৱে অসুৰ দানৱসকলক বধি ফুৰোঁতে এবাৰ অৰণ্যৰ মাজত থকা এটা পুখুৰীত গা ধুইছিল। পুখুৰীটো যে মায়াবী আছিল, সেই কথা ঋকশৰাজ বান্দৰে জনা নাছিল। কিন্তু মায়াবী পুখুৰীটোত গা ধোৱাৰ পাছতে ঋকশৰাজ এজনী ধুনীয়া গাভৰু নাৰীলৈ ৰূপান্তৰ হৈ গ'ল। এই কথা স্বৰ্গৰ দেৱতাসকলেও জানিব পাৰি এদিন ইন্দ্ৰদেৱে গোপনে ঋকশৰাজ সুন্দৰীক চাবলৈ আহিল। ঋকশৰাজৰ ৰূপ দেখি ইন্দ্ৰই আকৰ্ষিত হৈ আলিংগন কৰিলে। সেই আলিংগনৰ ফলতে বালিৰ জন্ম হ'ল। তাৰ পাছত সূৰ্যদেৱেও কথাটো জানিব পাৰি আন এদিন সুন্দৰী ঋকশৰাজক চাবলৈ আহোঁতে সূৰ্যদেৱৰ লগতো আলিংগন হোৱাৰ ফলত সুগ্ৰীৱৰ জন্ম হ'ল। মায়াৰ পুখুৰীত গা ধুই পুৰুষৰ পৰা নাৰীলৈ পৰিৱৰ্তন হৈ পৰা ঋকশৰাজক চাবলৈ অহা প্ৰতিজন দেৱতাই ঋকশৰাজৰ ৰূপত মোহিত হৈ পৰিছিল। এনেদৰে বালি আৰু সুগ্ৰীৱৰ জন্ম হৈছিল।